নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে আমাৰ নিয়ম চেনেললৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰত আমাৰ 12টা ৰাশি থাকে। এই 12টা ৰাশিৰ ভিতৰত 3টা ৰাশিৰ কথা আপোনালোকক আজি কম, যি 3টা ৰাশি বহুত বেছি ভাগ্যশালী হ'ব 2024ত। অৰ্থাৎ আমাৰ 9টা গ্ৰহ থাকে। এই 9টা গ্ৰহৰ অনুসৰি এই 3টা ৰাশিৰ জীৱনত বহুত বেছি ভাল হ'ব। কোন এই 3টা ৰাশি যাৰ 2024ত কপাল খুলিব, যি 3টা ৰাশি বহুত বেছি ভাগ্যশালী হ'ব। আজি এই ভিডিঅ'ত মই আপোনালোকক এই গোটেইখিনি জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। প্ৰিয় দৰ্শক, 2024 চনৰ 3টা সকলোতকৈ ভাগ্যশালী ৰাশিৰ ভিতৰত প্ৰথমটো ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ লোকসকলৰ বাবে এই বছৰটো খুবেই ভাগ্যশালী হ'ব। পোন প্ৰথমে মই কম শনিদেৱৰ কথা। শনিদেৱ আপোনাৰ 11 নম্বৰ ঘৰত থাকিব এই গোটেই বছৰ। 11 নম্বৰ ঘৰটো হৈছে প্ৰফিট আৰু ইনকামৰ ঘৰ, গতিকে আপোনাৰ ৰাশিত শনিদেৱৰ স্থিতি বহুত ভাল। শনিদেৱ আপোনাৰ ৰাশিত 30 বছৰ পিছত 11 নম্বৰ ঘৰত আহিব, যাৰ ফলত আপোনাৰ নিশ্চিত ৰূপত ইনকাম বহুত বেছি বাঢ়িব। ইয়াৰ লগতে আমি যদি ৰাহুদেৱৰ কথা কওঁ, ৰাহুদেৱ আপোনাৰ 1 নম্বৰ ঘৰৰ পৰা ওলাই 12 নম্বৰ ঘৰত থাকিব এই গোটেই বছৰ। ৰাহুদেৱ 12 নম্বৰ ঘৰত থকাৰ মানে আপোনাৰ বিদেশ যাত্ৰা হ'ব আৰু লগতে বিদেশৰ লগত জড়িত যিকোনো কামত আপুনি সফলতা পাব। মাথো এটা কথা ধ্যান ৰাখিব, ৰাজনীতিৰ পৰা আপুনি দূৰত থাকিব। ৰাহু এই বছৰ আপোনাৰ ভাল হোৱাৰ বাবে এই বছৰ আপোনাৰ চিন্তা, মাইগ্ৰেন, বহুত বেছি হেডেকৰ যদি কিবা অসুবিধা আছিল, এই সকলোবোৰ সমাপ্ত হ'ব। এইটো আছিল শনি আৰু ৰাহুৰ কথা। ইয়াৰ লগতে দেৱগুৰু বৃহস্পতিৰ যদি কথা কওঁ, এই বছৰ এপ্ৰিল মাহলৈ আপোনাৰ 1 নম্বৰ ঘৰত থাকিব আৰু তাৰ পিছত আপোনাৰ 2 নম্বৰ ঘৰত যাব। ইয়াতে ডাঙৰ মন কৰিবলগীয়া কথা এইটো যে গুৰু হ'ল আপোনাৰ ভাগ্যৰ স্বামী, আৰু ভাগ্যৰ স্বামী নিজে যেতিয়া 1 নম্বৰ ঘৰৰ পৰা আৰু মে' মাহত 2 নম্বৰ ঘৰত থাকিব, আপোনাৰ বাবে এইটো বহুত বেছি ভাল হ'ব। অৰ্থাৎ গুৰু 1 নম্বৰ ঘৰত থকাৰ বাবে আপোনাৰ সন্তানৰ ফালে বহুত ভাল হ'ব। পঢ়া শুনা, প্ৰেম, বৈবাহিক জীৱন বহুত ভাল হ'ব আৰু লগতে আপোনাৰ ভাগ্য মজবুত হ'ব। গতিকে সকলো দিশৰ পৰা এই বছৰটো আপুনি অতি ভাগ্যৱান হ'ব। আমাৰ ভাগ্যশালী ৰাশিৰ ভিতৰত 2 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। হয় প্ৰিয় দৰ্শক, তুলা ৰাশিৰ বাবে 2024টো বহুত ভাগ্যশালী বছৰ হ'ব, কাৰণ শনিদেৱৰ কুদৃষ্টি এই বছৰ আপোনাৰ শেষ হৈ যাব। শনিদেৱ আপোনাৰ 5 নম্বৰ ঘৰত থাকিব এই গোটেই বছৰ। 5 নম্বৰ ঘৰটো হৈছে পঢ়া শুনাৰ। তুলা ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে এই বছৰটো খুবেই ভাল। চৰকাৰী পৰীক্ষা দিব পাৰে, যিকোনো খেল, যিকোনো প্ৰতিযোগিতাৰ বাবে এই বছৰটো আপোনাৰ বহুত ভাল। লগতে ইয়াৰ ৰাহুদেৱৰ কথা ক'বলৈ গ'লে, ৰাহুদেৱ আপোনাৰ 7 নম্বৰ ঘৰৰ পৰা 6 নম্বৰ ঘৰত থাকিব এই গোটেই বছৰ। কোৱা হয় যে ৰাহুদেৱ 6 নম্বৰ ঘৰত থকাটো অতি বেছি সৰ্বশ্ৰেষ্ঠ মনা হয়। ৰাহুদেৱ 6 নম্বৰ ঘৰত থকাৰ মানে হৈছে আপোনাৰ ধাৰ, ঋণ, শত্ৰু, ৰোগ এই সকলোখিনি সমাপ্ত হৈ যাব। আৰু যদি বৃহস্পতি গুৰুৰ কথা কওঁ, তেন্তে গুৰু আপোনাৰ 7 নম্বৰ ঘৰত থাকিব, যাৰ ফলত আপোনাৰ সকলো ফালৰ পৰা ৰাজযোগ হ'ব। গতিকে 2024টো আপোনাৰ বাবে বহুত বেছি ভাগ্যশালী হ'ব। 2024 চনৰ ভাগ্যশালী ৰাশিৰ ভিতৰত 3 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশি লোকসকলৰ বাবে এই বছৰটো 2024ত খুবেই ভাগ্যশালী হ'বলৈ গৈ আছে। তেওঁলোকৰ ভাগ্য আকাশলম্বী হ'ব। জীৱনটো তৰাৰ দৰে চিকচিকাব, কাৰণ শনিদেৱ আপোনাৰ 2 নম্বৰ ঘৰত থাকিব আৰু ৰাহুদেৱ আপোনাৰ 3 নম্বৰ ঘৰত থাকিব। এই বছৰটো আপোনাৰ ভাগ্যৱান হোৱাৰ কাৰণ হ'ল
শনিদেৱ আপোনাৰ 2 নম্বৰ ঘৰত থাকিব, যাৰ ফলত পৰিয়ালৰ প্ৰতি আপোনাৰ যি এটা মৰম ভালপোৱা আছে সেইটো বাঢ়ি যাব। আপুনি এনে কিছুমান কাম কৰিবলৈ সক্ষম হ'ব যাৰ বাবে আপোনাৰ পৰিয়ালৰ আপোনজন আপোনাৰ প্ৰশংসা কৰিব। শনিদেৱ 2 নম্বৰ ঘৰত থকাৰ বাবে আপোনাৰ বেংক বেলেঞ্চ বাঢ়িব। 2024ত যিসকলে বেকাৰ আছে তেওঁলোকে নতুন কামৰ সন্ধান পাব। আনহাতে ৰাহু 3 নম্বৰ ঘৰত থকাৰ ফলত আপুনি পৰিশ্ৰমো কৰিব আৰু সফলতাও পাব আৰু আপোনাৰ ভাগ্য বহুত বেছি খুলিব 2024ত। হয়, মকৰ ৰাশিৰ লোকসকল এই বছৰ বহুত আগলৈ যাব। ইমান দিনে যদি আপোনাৰ ভাগ্য আপোনাৰ লগত নাছিল, বহুত কিবা কিবি কৰিও আপুনি বিফল হৈছিল, তেন্তে এই বছৰ আপোনাৰ সকলো ফালৰ পৰা সফলতা লৈ আহিব। প্ৰিয় দৰ্শক, এই 3টা ৰাশি যাৰ 2024ত কপাল খুলিব। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।